নমস্কাৰ, মই বিতুল লেউৰী। মই আপোনালোকক মোৰ আছাম কম্পিটিটিভ এক্সাম 2.0 চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ক্লাছ। মই এই ক্লাছটোত আগন্তুক ADRE, আছাম পুলিচ, APRO এই সকলোবোৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় মেথছৰ চিলেবাছৰ টপিকসমূহ আলোচনা কৰিম। আমাৰ মেথছৰ চিলেবাছৰ টপিকসমূহৰ ভিতৰত আছে প্ৰথম টপিক নাম্বাৰ ছিষ্টেম, সংখ্যা প্ৰণালী। দ্বিতীয় টপিক আছে চিম্প্লিফিকেশ্যন, সৰল কৰা। তৃতীয় টপিক আছে ফ্ৰেকশ্যন, যাক অসমীয়াত কোৱা হয় ভগ্নাংশ। 4 নম্বৰ টপিকটো আছে HCF আৰু LCM, যাক অসমীয়াত কোৱা হয় গ সা উ আৰু ল সা গু। 5 নম্বৰ টপিকটো আছে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, অনুপাত আৰু সমানুপাত। 6 নম্বৰ টপিকটো আছে মেনচুৰেশ্যন, পৰিমিতি। 7 নম্বৰ টপিকটো আছে টাইম এণ্ড ৱৰ্ক, সময় আৰু কাম। 8 নম্বৰ টপিকটো আছে স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ, দ্ৰুতি, সময় আৰু দূৰত্ব। 9 নম্বৰ টপিকটো আছে চিম্পল ইণ্টাৰেষ্ট, সৰল সুদ। 10 নম্বৰ টপিকটো আছে কম্পাউণ্ড ইণ্টাৰেষ্ট, চক্ৰবৃদ্ধি সুদ। 11 নম্বৰ টপিকটো আছে প্ৰফিট এণ্ড লছ, লাভ আৰু লোকচান। 12 নম্বৰ টপিকটো আছে এলজেব্ৰা, বীজগণিত। 13 নম্বৰ টপিকটো আছে পাৰ্চেণ্টেজ, শতাংশ। 14 নম্বৰ টপিকটো আছে ত্ৰিকোণমিতি। 15 নম্বৰ টপিকটো আছে এভাৰেজ আৰু 16 নম্বৰ টপিকটো আছে স্কুৱেৰ ৰুটছ এণ্ড কিউব ৰুটছ, যাক অসমীয়াত কোৱা হয় বৰ্গমূল আৰু ঘনমূল। আজি এই ক্লাছটোত মেথছৰ চিলেবাছৰ টপিকসমূহ আপোনালোকৰ লগত আলোচনা কৰিলোঁ। মোৰ আগন্তুক ভিডিঅ'বোৰত টপিকসমূহ খুব বিতংভাৱে আলোচনা কৰাৰ লগতে টপিকসমূহৰ ৰিলেটেড কুৱেশ্যনবোৰ ডিছকাছ কৰি যাম। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।